ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 1 মেথছৰ চেপ্টাৰ 8 আলোচনা কৰো আহা চেপ্টাৰ 8 টোৰ নাম হৈছে যোগ আৰু বিয়োগ 20ৰ ভিতৰত চোৱা ইয়াত দিয়া আছে আম বুটলো আহা এতিয়া ইয়াত কি বুলি কোৱা হৈছে আম বুটলি বুলি কোৱা হৈছে হয় না ইয়াত চোৱা প্ৰথমত লৰা দুজন আৰু ছোৱালী এজনীয়ে কি কৰিছে আম বুটলি পাচিত ভৰাই ৰাখিছে হয় না চোৱা ইয়াত কিছুমান প্ৰশ্ন দিয়া হৈছে এই লৰাজনৰ নাম হয় জুমন আৰু এই লৰাজনৰ নাম কি হয় ৰহিম আৰু ছোৱালীজনীৰ নাম মালা চোৱা প্ৰথম প্ৰশ্ন হৈছে জুমন আৰু ৰহিমে মিলি বুটলা আমৰ সংখ্যা 5 + 6 5 আৰু 6 যোগ হলে কিমান হ'ব 11 হয় না চোৱা 5 1 2 3 4 5 আৰু 6 5 আমি আগতে হিসাব কৰিলো 6 7 8 9 10 11 এতিয়া ইয়াত হ'ব 11 দুই নম্বৰ প্ৰশ্নটো চোৱা জুমন আৰু মালাই মিলি বুটলা আমৰ সংখ্যা হ'ল 5 + 7 এতিয়া 5 আৰু 7 যোগ হলে কিমান হ'ব চোৱা 1 2 3 4 5 আৰু যোগ 7 1 2 3 4 5 6 7 এতিয়া চোৱা কিমান হ'ব একেলগে আমি হিসাব কৰিব লাগিব হয় না 1 2 3 4 5 6 7 8 9 10 11 12 এতিয়া হ'ব ইয়াত 12 চোৱা 3 নম্বৰ প্ৰশ্ন হৈছে ৰহিম আৰু মালায়ে মিলি বুটলা আমৰ সংখ্যা কিমান হয় 6 + 7 এতিয়া আমি কি কৰিব লাগিব 6 ৰ লগত 7 যোগ কৰিব লাগিব হয় না ইয়াত চোৱা 1 2 3 4 5 6 যোগ 1 2 3 4 5 6 7 এতিয়া চোৱা একেলগে আমি হিসাব কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 13 এতিয়া ৰহিম আৰু মালায়ে মিলি বুটলা আমৰ সংখ্যা কিমান হয় 13 চোৱা ফল খোৱা শহাপহু এতিয়া শহাপহু মানে হল ৰেবিট ইংলিছত আমি কি কওঁ ৰেবিট চোৱা ইয়াত কি বুলি কোৱা হৈছে এটা শহাপহুৱে প্ৰথমে 11 ঘৰ জপিয়াই গাজৰ খালে পিছত আৰু 3 ঘৰ জপিয়ালে আপেল খাবলৈ পাব শহাটোৱে মুঠ জপিয়ালে 11 ঘৰ যোগ 3 ঘৰ কিমান হ'ব 14 ঘৰ হয় না 11 আৰু 3 যোগ হলে কিমান হ'ব 14 এতিয়া চোৱা ইয়াত প্ৰশ্ন দিয়া হৈছে প্ৰথমে শহাটোৱে 11 ঘৰ আগুৱাই যাব আৰু পিছত পুনৰ 3 ঘৰ আগুৱাই 14 নম্বৰ ঘৰত থকা আপেলটো খাব কি কৰিলে প্ৰথমত 11 ঘৰলৈ জপিয়ালে আৰু দ্বিতীয় 14 নম্বৰ ঘৰলৈ জপিয়ালেহে আপেলটো খাবলৈ পাব হয় না ইয়াত চোৱা পহুটোৱে আপেল খায় আৰু 2 ঘৰ জপিয়ালে কল খাবলৈ পাব শহাটোৱে মুঠ জপিয়ালে 14 ঘৰ যোগ 2 ঘৰ কিমান হ'ব 16 ঘৰ এতিয়া কি কৰিলে শহাটোৱে আকৌ 2 ঘৰ জপিয়ালে কি কৰিব কলটো খাবলৈ পাব হয় না চোৱা ইয়াত প্ৰশ্ন দিয়া হৈছে দুটা ৰং ব্যৱহাৰ কৰি যোগ কৰো আহা এতিয়া আমি কি কৰিব লাগিব দুটা ৰং ব্যৱহাৰ কৰি যোগ কৰিব লাগিব হয় না চোৱা প্ৰথমত দিয়া হৈছে 8 + 4 8 লৈকে এটা ৰং আৰু 9 ৰ পৰা 12 লৈ এটা ৰং হয় না এতিয়া 1 ৰ পৰা 8 লৈ কিমান কি ৰং কৰিছে ৰঙা বা অলপ ব্ৰাউন হয় না আৰু চোৱা ইয়াত হালধীয়া ৰং কৰিছে এতিয়া চোৱা 8 + 4 কিমান হ'ব 12 আৰু 2 নম্বৰ দিয়া আছে 9 + 6 9 আৰু 6ক যোগ কৰিলে কিমান হ'ব এতিয়া আমি ৰং কৰি চাও মই অলপ এনেদৰে ৰং কৰি দিছো কিয়নো মই বাকসখিনি ৰং কৰিলে কি হ'ব সংখ্যাখিনি হেৰাই থাকিব হয় না তোমালোকে নিজে ধুনীয়াকৈ বহিত ৰং কৰি লবা ঠিক আছে মই অলপ দেখুৱাই দিছো 2 3 4 5 6 7 8 9 9 লৈকে আমি কি কৰিলো ৰঙা ৰং কৰিলো আৰু চোৱা
6 আৰু 6 ঘৰ আমি বেলেগ ৰং কৰিব লাগিব হালধীয়া কৰিছো ঠিক আছে 1 2 3 4 5 6 এতিয়া 9 যোগ 6 কিমান হ'ব 9 যোগ 6 কিমান হ'ব 15 এতিয়া আমি এই খালি বাকচত কি লিখিম 15 চোৱা 3 নম্বৰ প্ৰশ্ন হৈছে 12 যোগ 3 12 আৰু 3 যোগ কৰিলে কিমান হ'ব এতিয়া আমি 12 কেটা ৰং আৰু 3 এটা ৰং কৰি যোগখিনি উলাও চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 12 লৈকে আমি কি কৰিলো ৰঙা ৰং কৰিলো আৰু আমি 3 ঘৰ হালধীয়া ৰং কৰিছো 1 2 3 12 আৰু 3 যোগ হলে কিমান হ'ব 15 এই খালি বাকচত আমি কি লিখিম 15 ঠিক আছে চোৱা যোগ কৰো আহা এতিয়া আমি কি কৰিব লাগিব যোগ কৰিব লাগিব হয় না প্ৰথম প্ৰশ্ন হৈছে 7 যোগ 5 এতিয়া আমি 7 ৰ লগত 5 যোগ কৰিব লাগিব চোৱা 1 2 3 4 5 6 7 7 ৰ লগত আমি কি কৰিম 5 যোগ কৰিম 1 2 3 4 5 চোৱা কিমান হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 এতিয়া ইয়াত হ'ব 12 হয় না চোৱা 2 নম্বৰ প্ৰশ্ন দিয়া আছে 9 যোগ 6 9 ৰ লগত আমি কি কৰিব লাগিব 6 যোগ কৰিব লাগিব হয় না ইয়াত চোৱা এতিয়া আমি ঠিক আগৰ দৰে কি কৰিম 9টা আঁচ টানিম 1 2 3 4 5 6 7 8 9 যোগ 1 2 3 4 5 6 এতিয়া কিমান হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 এতিয়া ইয়াত হ'ব 15 3 নম্বৰ প্ৰশ্নটো হৈছে 12 যোগ 6 এতিয়া আমি কি কৰিব লাগিব 12 ৰ লগত 6 যোগ কৰিব লাগিব হয় না চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 এতিয়া যোগ কিমান কৰিব লাগিব 6 1 2 3 4 5 6 এতিয়া ইয়ালৈকে কিমান আছে 12 13 14 15 16 17 18 এতিয়া ইয়াত হ'ব কিমান 18 চোৱা 4 নম্বৰ প্ৰশ্ন হৈছে 11 যোগ 7 11 আৰু 7 যোগ হলে কিমান হ'ব 1 2 3 4 5 6 7 8 9 10 11 যোগ 1 2 3 4 5 6 7 ইয়ালৈকে কিমান আছে 11 12 13 14 15 16 17 18 ইয়াত কিমান হ'ব 18 7 ৰ লগত 5 যোগ কৰিলে হ'ব 12 9 যোগ 6 হলে 15 12 যোগ 6 হলে 18 আৰু 11 যোগ 7 হলে 18 ইয়াত প্ৰশ্ন দিয়া হৈছে থিয়কৈ যোগ কৰো আহা এতিয়া আমাক কি কৈছে থিয়কৈ যোগ কৰিব কৈছে হয় না 7 আৰু 5 যোগ হলে কিমান হ'ব 7 আৰু 5 যোগ হলে আমি পাইছিলো যে 12 আৰু 7 যোগ 4 হলে কিমান হ'ব 7 8 9 10 11 এতিয়া আমি ইয়াত লিখিম 11 7 যোগ 3 হলে 7 আৰু 3 8 9 10 এতিয়া হ'ব ইয়াত 10 বানপানীৰ প্ৰভাৱ এইবাৰ বানপানীত বিজুহঁতৰ গাঁৱৰ বহু ক্ষতি হল বিজুৰ লগৰী ৰেহেনাৰ ভনীয়েকৰ কিতাপবোৰ পানীত পৰিল সেয়ে বিজুৱে নিজৰ ওচৰত থকা গণিত আৰু ইংৰাজী কিতাপ ৰেহেনাৰ ভনীয়েকক দিলে তাক দেখি ৰেহেনাৰ লগৰী বিশাখেও তাইক অসমীয়া আৰু সাধু কথাৰ কিতাপ দিলে ইয়াত কি বুলি কোৱা হৈছে বিজুহঁতৰ গাঁৱত কি হৈছিলে বানপানীত বহু ক্ষতি হৈছিলে হয় না তেতিয়া বিজুৰ লগৰী ৰেহেনাই কি কৰিলে ৰেহেনাৰ ভনীয়েকক কিতাপবোৰ পানীত পৰিল হয় না ৰেহেনাৰ ভনীয়েকৰ কিতাপবোৰ এই বানপানীত বৈ গল আৰু সেয়ে বিজুৱে নিজৰ ওচৰত থকা কি কিতাপ দিলে গণিত আৰু ইংৰাজী কিতাপ ৰেহেনাৰ ভনীয়েকক দিলে তাকে দেখি ৰেহেনাৰ লগৰী
বিকাশেও কি কৰিলে তাইক অসমীয়া আৰু সাধু কথাৰ কিতাপ দিলে প্ৰশ্ন দিয়া হৈছে ভাবি উত্তৰ কও আহা তোমালোকে বানপানীত ক্ষতি হোৱা লোকক সহায় কৰা নে এতিয়া আমাক কি বুলি কোৱা হৈছে বানপানীত ক্ষতি হোৱা লোকক আমি সহায় কৰো নে কি কৰিব লাগিব হয় আমি বানপানী ক্ষতি হোৱা লোকক সহায় কৰো 2 নম্বৰ প্ৰশ্ন চোৱা আমি কেনেদৰে সহায় কৰিব পাৰো এতিয়া আমি কেনেদৰে সহায় কৰিব পাৰো আমি বানপানীত ক্ষতি হোৱা বিলাকক কেনেদৰে সহায় কৰিব পাৰো এওঁলোকক আহাৰ দি আৰু কি দিও কাপোৰ দিও হয় না কাপোৰ দি আৰু কিছুমান ঔষধ বহি কলম ইত্যাদি ৰেহেনাৰ ভনীয়েকে মুঠত কেইখন কিতাপ পালে ৰেহেনাৰ ভনীয়েকে মুঠতে কেইখন কিতাপ পাইছে 4খন ৰেহেনাৰ ভনীয়েকে মুঠতে 4খন কিতাপ পাইছিল চোৱা তলৰ ছবিখন চোৱাচোন ৰেহেনাহঁতক সহায় কৰিবলৈ তাইৰ লগৰ কেইজন কেনেদৰে ৰং পেন্সিল গোটালে চাও আহা মনিকাই দিলে 12 ডাল আতিফে দিলে 5 ডাল মুঠতে হল কিমান 12 + 5 হলে হ'ব 17 ডাল হয় না চোৱা তলৰ যুগটো চাও আহা এতিয়া আমাক কি বুলি কোৱা আছে তলৰ যুগটো চাবলৈ কৈছে প্ৰথমৰ ইয়াত দিয়া হৈছে 7টা বল আৰু দিয়া হৈছে 6টা 7 আৰু 6 যোগ হলে কিমান হ'ব 13 ইয়াত ধুনিয়াকৈ দেখুৱা হৈছে 7 আৰু 6 যোগ হলে কিমান হ'ব 13 এতিয়া চোৱা যোগ কৰো আহা এতিয়া আমি কি কৰিব লাগিব যোগ কৰিব লাগিব হয় না প্ৰথমত দিয়া হৈছে 8টা আৰু দিয়া আছে 4টা 8টা বল আৰু 4টা যোগ হলে কিমান হ'ব 8 9 10 11 12 কিমান হ'ব 12 ইয়াত ধুনিয়াকৈ দিয়া হৈছে আৰু চোৱা 2 নম্বৰত 9 আৰু 6 যোগ হলে কিমান হ'ব 9 10 11 12 13 14 15 এতিয়া ইয়াত হ'ব 15 আৰু ইয়াত কেইটা বল আছে চোৱা 1 2 3 4 5 6 7 8 9 এতিয়া আমি ইয়াত লিখিম 9 আৰু 1 2 3 4 5 6 ইয়াত লিখিম 6 9 আৰু 6 যোগ হলে কিমান হ'ব 15 এতিয়া চোৱা ইয়াত অকল বলখিনি দিয়া হৈছে এতিয়া আমি যোগ কৰিব লাগিব হয় না ইয়াত চোৱা 1 2 3 4 5 ইয়াত কিমান আছে 5 আৰু 1 2 3 4 5 6 ইয়াত আছে 6 5 আৰু 6 যোগ হলে কিমান হ'ব 5 6 7 8 9 10 11 কিমান হ'ব 11 এতিয়া চোৱা ইয়াত বল কেইটা দিয়া হৈছে 1 2 3 4 5 5 1 2 3 4 5 6 ইয়াত হ'ব 6 যোগ হলে হ'ব 11 যোগ কৰো আহা এতিয়া আমাক কি বুলি কোৱা হৈছে যোগ কৰিবলৈ কোৱা হৈছে হয় না 6 যোগ 6 হলে কিমান হ'ব বলা চাও 6 আৰু 6 যোগ হলে কিমান হ'ব 6 7 8 9 10 11 12 6 লগত আমি 6 যোগ কৰিলে কিমান হ'ব 12 এতিয়া চোৱা 6 যোগ 9 6 লগত আমি কি কৰিব লাগিব 9 যোগ কৰিব লাগিব হয় না 6 আমি চোৱা 1 2 3 4 5 6 6 যোগ কিমান হ'ব 9 1 2 3 4 5 6 7 8 9 এতিয়া ইয়াত কিমান আছে 6 7 8 9 10 11 12 13 14 15 ইয়াত হ'ব 15 এতিয়া চোৱা 11 যোগ 3 11 আমি মুখত ৰাখো ঠিক আছে মুখৰ পৰা আমি 11 11 বুলি মাতো আৰু যোগ 3 1 2 3 11 12 13 14 ইয়াত হ'ব
14 আৰু চোৱা সোঁফালে দিয়া হৈছে 7 + 5 8 + 3 5 + 9 + 5 হয় না চোৱা 7 আৰু 5 যোগ হলে কিমান হ'ব 7 আৰু 5 7 8 9 10 11 12 ইয়াত হ'ব 12 8 + 3 হলে 8 আৰু 3 9 10 11 ইয়াত হ'ব 11 চোৱা 9 + 5 9 লগত 5 যোগ কৰিলে কিমান হ'ব 9 আৰু 5 10 11 12 13 14 ইয়াত হ'ব 14 আৰু চোৱা তলত দিয়া আছে ক নম্বৰ প্ৰশ্ন 12 + 6 12 আৰু 6 যোগ হলে কিমান হ'ব আমি এনেদৰে কৰিব পাৰো 2 আৰু 6 যোগ হলে কিমান হ'ব 8 আৰু 1 18 হয় না ইয়াত চোৱা 2 2 4 আৰু 1 হলে 14 কিয়নো 12 আৰু 2 যোগ কৰিলে 14 হ'ব আমি এনেদৰে কৰিব পাৰো এতিয়া চোৱা 5 5 ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 1 2 3 হয় না 5 6 7 8 ইয়াত লিখো আমি 8 আৰু 1 হলে 18 আৰু চোৱা ঘ নম্বৰ প্ৰশ্ন হৈছে 8 + 8 8 ৰ লগত 8 যোগ হলে কিমান হ'ব 1 2 3 4 5 6 7 8 এয়া হৈছে 8 9 10 11 12 13 14 15 16 ইয়াত হ'ব 16 আৰু চোৱা 9 নম্বৰ প্ৰশ্ন হৈছে 9 + 3 9 আৰু 3 হয় না 9 10 11 12 ইয়াত হ'ব 12 আৰু চোৱা প্ৰথম 6 নম্বৰ হৈছে 12 + 4 12 আৰু 4 যোগ হলে কিমান হ'ব 1 2 3 4 12 13 14 15 16 ইয়াত হ'ব 16 ইয়াত প্ৰশ্ন দিয়া হৈছে তলৰ সমস্যাবোৰ সমাধান কৰো আহা দলগতভাৱে ৰাণীৰ হাতত 5ডাল পেন্সিল আছে নাহৰৰ হাততো 5ডাল পেন্সিল আছে সিহঁতৰ হাতত মুঠতে কিমানডাল পেন্সিল আছে এতিয়া কি বুলি কোৱা হৈছে ৰাণীৰ হাতত 5ডাল আৰু নাহৰৰ হাতত 5ডাল 5 আৰু 5 যোগ কৰি কিমান হৈছে দুজনৰ হাতত মিলাই 10ডাল পেন্সিল হয় না এতিয়া চোৱা ফৰিদাই 10টা তামোল গোটালে তগৰে গোটালে 8টা সিহঁতৰ মুঠত কিমান তামোল সিহঁতে মুঠতে কিমান তামোল গোটালে এতিয়া ফৰিদাই আৰু তগৰে কিমান তামোল গোটালে 10 আৰু 8 10 আৰু 8 যোগ হলে কিমান হ'ব 10 1 2 3 4 5 6 7 8 10 11 12 13 14 15 16 17 18 ইয়াত হ'ব 18 এতিয়া চোৱা ইয়াত প্ৰশ্ন দিয়া হৈছে বিমলাৰ হাতত 7টা কমলা আৰু তাইৰ ভনীয়েকৰ হাতত 8টা কমলা আছে দুয়োৰে হাতত মুঠতে কিমানটা কমলা আছে 7 আৰু 8 হলে কিমানটা কমলা হ'ব চোৱা 7 আৰু 8 1 2 3 4 5 6 7 8 7 8 9 10 11 12 13 14 15 কিমান হ'ব 15টা হয় না দুজনৰ হাতত মিলাই কিমানটা কমলা হ'ব 15টা কমলা এতিয়া চোৱা 2 নম্বৰ প্ৰশ্ন হৈছে মোহনহঁতৰ বাৰীত 8 জোপা আম গছ আৰু 6 জোপা কলগছ আছে বাৰীখনত মুঠতে কিমান জোপা ফলৰ গছ আছে এতিয়া চোৱা 8 জোপা আম গছ আৰু 6 জোপা কলগছ হয় না 8 আৰু 6 যোগ হলে কিমান জোপা হ'ব 1 2 3 4 5 6 8 9 10 11 12 13 14 জোপা ফলৰ গছ হয় না এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো হৈছে এটা পাচিত 7টা আম আৰু 9টা আপেল আছে পাচিটোত মুঠতে কিমানটা ফল আছে 7টা আম আৰু 9টা আপেল আছে হয় না 7 আৰু 9 যোগ কৰিলে কিমানটা হ'ব 1 2 3 4 5 6 7 8 9 7 8 9 10 11 12 13 14 15 16 ইয়াত হ'ব 16টা চোৱা নিজৰ মতে যোগ কৰো আহা এতিয়া কি বুলি কোৱা হৈছে নিজৰ মতে যোগ কৰিবলৈ কৈছে হয় না ইয়াত চোৱা জিনিৰ হাতত 15টা আমলখি আৰু ৰুণীৰ হাতত 3টা আমলখি আছে দুয়োৰে হাতত মুঠত কিমানটা আমলখি আছে গণনা কৰো আহা জিনিয়ে গণনা কৰিলে এইদৰে 15টা যোগ
তিনিটা কিমান হ'ল 18টা হয় না 15 যোগ 3 হলে 18 ৰিণিয়ে কি ক'লে প্ৰথমত 15 গণিলে আৰু দ্বিতীয়ত 3 15 আৰু 3 যোগ কৰোঁতে কিমান হ'ল 18 এতিয়া চোৱা কিন্তু ৰুণিয়ে গণনা কৰিলে এনেদৰে চোৱা ৰুণিয়ে কি কৰিলে 15 যোগ 3 হলে 18 হ'ব আৰু 10 যোগ 5 হলে 15 15 যোগ 3 হলে 18 এনেদৰে কি কৰিছে ৰুণিয়ে যোগ কৰিছে হয় না কিন্তু দুইটাৰে উত্তৰ শুদ্ধ ওলাইছে তোমালোকে বেলেগ বেলেগ ধৰণে গণনা কৰিব পাৰিবা ভাবি চোৱাচোন চোৱা মণি আৰু কুকুৰাৰ কণী কি বুলি কোৱা হৈছে মণি আৰু কুকুৰাৰ কণী এতিয়া শুনিও অলপ ইন্টাৰেষ্টিং লাগিছে হয় না চোৱা এতিয়া মণিহঁতৰ ঘৰত 18 জনী কুকুৰা আছে কুকুৰা কেইজনীক তাই বৰ মৰম কৰে মণিৰ ঘৰত কেইটা কুকুৰা আছিল 18টা হয় না মণিয়ে এই কুকুৰাখিনি বহুত মৰম কৰিছিল এদিন মণিয়ে দেখিলে যে কুকুৰা কেইজনীয়ে কণী পাৰিছে মণিয়ে গণি চাই 9টা কণী পালে এদিন মণিয়ে কি চালে কুকুৰা কেইজনীয়ে কণী পাৰিছে হয় না মণিয়ে কেইটা কণী পাইছিল 9টা মণিয়ে কণী কেইটা পাচিত ভৰাই থাকোতে দুটা কণী হাতৰ পৰা পৰি ভাঙিল মণিয়ে কি কৰি পাচিখিনিত কণী ভৰাই থাকোতে দুটা পৰি ভাঙিল হয় না মণিৰ বৰ বেজাৰ লাগিল আৰু বাকি থকা কণী কেইটা তাই মাকক দিলে মাকে তাইক মৰম কৰিলে কি বুলি কোৱা আছে মণিৰ বৰ বেজাৰ লাগিল আৰু বাকি থকা কণীবিলাক কি কৰিলে তেওঁৰ মাকক দিলে হয় না তাইৰ মাকক দিলে এতিয়া চোৱা প্ৰশ্ন দিয়া হৈছে মণিৰ কাহিনীটো বুজি উত্তৰ লিখো আহা এতিয়া আমি মণিৰ কাহিনীটো পঢ়ি আহিছিলো হয় না চোৱা মণিহঁতৰ কুকুৰা কেইজনী আছিল মণিহঁতৰ 18টা কুকুৰা আছিল হয় না কুকুৰা কেইজনীয়ে কেইটা কণী পাৰিছিল কুকুৰা কেইজনীয়ে 9টা কণী পাৰিছিল মণিৰ হাতৰ পৰা পৰি কেইটা কণী ভাঙিল মণিৰ হাতৰ পৰা পৰি দুটা কণী ভাঙিল পাচিটোত কেইটা কণী বাকি থাকিল পাচিটোত 7টা কণী বাকি থাকিল হয় না প্ৰশ্ন দিয়া হৈছে তলৰ ছবিবোৰ চাই বিয়োগ কৰো আহা এতিয়া আমি কি কৰিব লাগিব ছবিবোৰ চাই বিয়োগ কৰিব লাগিব হয় না চোৱা প্ৰথমত দিয়া হৈছে কণী কণী ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8 9 10 10টা কণী দিয়া হৈছে 10টাৰ ভিতৰত 3টা আমি কাটি দিলো থাকিল কেইটা 7টা ঠিক এনেদৰে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব হয় না চোৱা ইয়াত 12টা কণী দিয়া হৈছে 12টা কণীত আমি 7টা কাটি দিলো থাকিল কেইটা 1 2 3 4 5 ইয়াত হ'ব 5 আৰু 3 নম্বৰত চোৱা ইয়াত কণী কেইটা দিয়া আছে 11টা হয় না 11টা কণীত আমি 6টা কাটি দিলে কিমান থাকিব 1 2 3 4 5 ইয়াত হ'ব 5 5 বিয়োগ কৰো আহা এতিয়া আমাক কি বুলি কোৱা আছে বিয়োগ কৰিব কৈছে হয় না ক নম্বৰ প্ৰশ্নটো হৈছে 11 বিয়োগ 3 এতিয়া চোৱা 1 2 3 4 5 6 7 8 9 10 11 11ৰ পৰা আমি কি কৰিছো 3 কাটি দিছো হয় না থাকিল কেইটা 1 2 3 4 5 6 7 8 থাকিল কেইটা এতিয়া চোৱা খ নম্বৰ প্ৰশ্ন হৈছে 12 বিয়োগ 5 12ৰ পৰা আমি কি কৰিব লাগিব 5 বিয়োগ কৰিব লাগিব হয় না চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 12ৰ পৰা আমি কি কৰিলো 5টা কাটি দিলো 1 2 3 4 5 5 কাটি দিলো আৰু কেইটা থাকিল 1 2 3 4 5 6 7 ইয়াত হ'ব 7 গ নম্বৰ প্ৰশ্ন হৈছে 10 বিয়োগ 4 এতিয়া চোৱা 1 2 3 4 5 6 7 8 9 10 10ৰ পৰা আমি 4 কাটি দিলো থাকিল কেইটা 1 2 3 4 5 6 ইয়াত হ'ব 6 আৰু ঘ নম্বৰ প্ৰশ্ন হৈছে 11 বিয়োগ 7 1 2 3 4 5 6 7 8 9 10 11 11ৰ পৰা আমি কি কৰিলো 1 2 3 4 5 6 7 7 আমি কাটি দিলো থাকিল কেইটা 1 2 3 4
থাকিল 4 পঠালিকৈ বিয়োগ কৰো আহা এতিয়া আমি কি কৰিব লাগিব পঠালিকৈ বিয়োগ কৰিব লাগিব হয় না চোৱা 10 বিয়োগ 2 10 পৰা 2 কাটিলে আমি কিমান হ'ব 8 11 বিয়োগ 3 11 পৰা আমি অথনি পাইছিলো 11 পৰা 3 কাটিলে কিমান হ'ব 8 আৰু চোৱা 12 পৰা 4 কাটিলে কিমান হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 12 পৰা যদি আমি 4 কাটি পেলাও তেতিয়া থাকিব কিমান 1 2 3 4 5 6 7 8 দ্বিতীয় দিয়া হৈছে 15 বিয়োগ 9 এতিয়া চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 15টা আমি কি কৰিলো আজ দিলো হয় না 15 পৰা আমি কি কৰিলো 9টা আমি কাটি পেলালো থাকিল কেটা 6টা 12 বিয়োগ 5 12 আৰু 5 বিয়োগ কৰিলে কিমান হ'ব চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 12 পৰা আমি কি কৰিলো 5টা কাটি দিলো থাকিল কেটা 1 2 3 4 5 6 7 হ'ব 7 এতিয়া আমি 13 বিয়োগ 7 13 পৰা 7 বিয়োগ কৰিব লাগিব চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 13 পৰা আমি কি কৰিলো 7টা কাটি দিলো থাকিল কেটা 1 2 3 4 5 6 হ'ব ইয়াত 6 উত্তৰটো হৈছে 10 বিয়োগ 2 8 11 বিয়োগ 3 8 12 বিয়োগ 4 8 15 বিয়োগ 9 6 12 বিয়োগ 5 7 13 বিয়োগ 7 6 চোৱা ইয়াত প্ৰশ্ন দিয়া হৈছে তলৰ সমস্যাবোৰ সমাধান কৰো আহা দলগতভাৱে এতিয়া আমাক কি কৰিছে দলগতভাৱে সমাধান কৰিবলৈ কৈছে হয় না ইয়াত চোৱা প্ৰথম প্ৰশ্ন হৈছে অমলে বজাৰৰ পৰা 9টা বেলুন আনিলে তাৰে 2টা ফুটিল অমলৰ হাতত মুঠতে নুফুটা বেলুন কেইটা আছে ইয়াত কি কৰিছিল অমলে 9টা বেলুন আনিছিল আৰু 2টা ফুটিলে থাকিল কেইটা 7টা চোৱা ৰমাৰ হাতত 11টা কমলা আছে তাৰে 4টা কমলা ভনিয়েকক দিলে ৰমাৰ হাতত কেইটা কমলা থাকিল 11 বিয়োগ 4 হলে কিমান হ'ব 7টা কমলা থাকিব হয় না আৰু 3 নম্বৰ প্ৰশ্ন চোৱা ৰংমনে বজাৰৰ পৰা 12টা কল আনিলে তাৰে 5টা কল ৰংমনে ভায়েকক আৰু ভনিয়েকৰ লগত মিলি ভগাই খালে ৰংমনৰ হাতত কেইটা কল থাকে 12 বিয়োগ 5 হলে কিমান হ'ব 7 চোৱা 3 নম্বৰ প্ৰশ্নটো হৈছে এটা পাচিত 13টা আম আছে তাৰে 8টা আম ৰমেন আৰু মায়াই খালে পাচিটোত কেইটা আম থাকিল 13 আৰু 8 বিয়োগ হলে কিমান হ'ব 5 4 নম্বৰ প্ৰশ্ন চোৱা তোমাৰ হাতত 12টা চকলেট আছে তাৰে 5টা তুমি খালা তোমাৰ হাতত কেইটা চকলেট আছে 12টাৰ ভিতৰত 5টা চকলেট খালে কিমান হ'ব 7টা থাকিব হয় না এতিয়া চোৱা যোগফল 20 হোৱাকৈ যিকোনো দুটা পুতলা আঁচ টানি মিলাও আহা এতিয়া ইয়াত কি বুলি কোৱা হৈছে যিকোনো দুটা পুতলা মিলাই কিমান হ'ব লাগিব 20 হ'ব লাগিব হয় না চোৱা 15 আৰু 5 হলে কিমান হৈছে 20 3 আৰু 17 হলে কিমান হৈছে 20 এতিয়া চোৱা 16 আৰু 4 হলে হ'ব 20 2 আৰু 18 হলে কিমান হ'ব 20 এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো দিয়া হৈছে যোগ আৰু বিয়োগ কৰি ফলাফলসমূহ লিখো আহা এতিয়া আমি কি কৰিব লাগিব যোগ আৰু বিয়োগ ফলাফল কৰি লিখিব লাগিব হয় না চোৱা 6 যোগ 4 হলে কিমান হৈছে 10 বিয়োগ 6 হলে হৈছে 4 এতিয়া চোৱা 7 যোগ 5 হলে কিমান হ'ব 7 যোগ 5 হলে হ'ব 12 আৰু 12 বিয়োগ 5 হলে কিমান হ'ব 7 এতিয়া চোৱা ইয়াত দিয়া আছে 9 ৰ লগত কিমান যোগ হলে 12 হ'ব 9 ৰ লগত 3 যোগ হলে হ'ব 12 আৰু 12 ৰ পৰা কিমান বিয়োগ হলে 9 হ'ব 12 ৰ পৰা 3 বিয়োগ হলে 9 হ'ব এতিয়া চোৱা
8 যোগ 4 8 যোগ 4 হলে হ'ব 12 আৰু 12 বিয়োগ 8 হলে হ'ব 4 এতিয়া চোৱা ইয়াত প্ৰশ্ন দিয়া হৈছে ফুলটোৰ মাজত থকা সংখ্যাটো পাবলৈ কি কি সংখ্যা যোগ বা বিয়োগ কৰিব লাগিব চাওঁ আহা এতিয়া ইয়াত কি আছে 9 হয় নাই 9 লগত কি কি যোগ বা বিয়োগ কৰিলে 9 ওলাব চোৱা 5 যোগ 4 হলে হ'ব 9 3 যোগ 6 হলে হ'ব 9 এতিয়া আমি কি কৰিব লাগিব 12 বিয়োগ 3 হলে হ'ব 9 10 বিয়োগ 1 হলে হ'ব 9 হয় নাই এতিয়া প্ৰশ্ন দিয়া হৈছে কৰি চাও আহা প্ৰশ্নত কি বুলি কোৱা হৈছে কৰি চাও আহা হয় নাই 5 যোগ 0 হলে কিমান হ'ব 5 হ'ব আৰু 2 নম্বৰত আছে 6 যোগ 0 হলে হ'ব 6 4 যোগ 0 হলে হ'ব 4 ঘ নম্বৰত আছে 3 বিয়োগ 0 হলে কিমান হ'ব 3 7 বিয়োগ 0 হলে হ'ব 7 আৰু 5 বিয়োগ 0 হলে হ'ব 5 এতিয়া চোৱা সমাধান কৰো আহা আমাক কি বুলি কৈছে সমাধান কৰিবলৈ কৈছে হয় না চোৱা 6 যোগ 8 হলে হ'ব 14 আৰু 4 বিয়োগ 3 হলে হ'ব 1 6 যোগ 4 হলে হ'ব 10 আৰু 8 বিয়োগ 3 হলে হ'ব 5 10 আৰু 5 যোগ হলে কিমান হ'ব 15 14 আৰু 1 যোগ হলে হ'ব 15 ইয়াত চোৱা কি বুলি কৈছে 5 যোগ 3 হলে 8 5 যোগ 2 হলে 7 5 যোগ 1 হলে 6 5 যোগ 0 হলে 5 হ'ব 5 যোগ 7 হলে হ'ব 12 5 যোগ 6 হলে হ'ব 11 5 যোগ 5 হলে হ'ব 10 5 যোগ 4 হলে হ'ব 14 এতিয়া চোৱা কৰি চাও আহা ইয়াত আমাক কি বুলি কোৱা হৈছে কৰি চাবলৈ কোৱা হৈছে হয় না চোৱা মুনুৰ মাকে তাইক 5টা আঙুৰ দিলে বাইকেও মৰমতে মুনুক নিজৰ ভাগৰ পৰা 3টা আঙুৰ দিলে তাৰ পৰা তাইৰ কাকতে থিয় হৈ থকা ৰিনিক 4টা খাবলৈ দিলে মুনুৰ হাতত এতিয়া কেইটা আঙুৰ থাকিব মুনুৰ হাতত কেইটা আঙুৰ থাকিব এতিয়া মুনুৰ মাকে দিছিল 5টা আঙুৰ আৰু মুনুৰ বাইকে মৰমত কেইটা দিলে 3টা তাৰ পিছত তাইৰ কাকত থিয় হৈ থকা ৰিনিক কেইটা দিলে 4 5 আৰু 3 হলে কিমান হ'ব 8 আৰু তাই কিমান দিলে 4 হয় না এতিয়া মুনুৰ হাতত কিমান আঙুৰ থাকিব মুনুৰ হাতত 4টা আঙুৰ থাকিব হয় না 2 নম্বৰ প্ৰশ্ন চোৱা ৰিমাৰ হাতত 3ডাল আৰু ৰিমাৰ মাকে নতুনকৈ 3ডাল আনোতে কেইডাল হৈছিল 6ডাল হয় না 6ডালৰ ভিতৰত ৰিমায়ে অয়নক কেইডাল ৰবৰ দিছিল 2ডাল এতিয়া ৰিমাৰ হাতত কিমান থাকিল 4ডাল এতিয়া চোৱা সংখ্যাৰ যাদু 1ৰ পৰা 5লৈ সংখ্যাবোৰ এনেদৰে সজোৱা যাতে দিগ আৰু পথালিকৈ যোগফল সমান হয় এতিয়া আমাক কি বুলি কোৱা হৈছে 1ৰ পৰা 5লৈ কি কৰিব কৈছে সংখ্যা মিলাব কৈছে যাতে দিগ আৰু পথালিকে একে হয় না এতিয়া চোৱা 2 3 7 2 3 7 হলে কিমান হ'ব 12 হয় না 3 আৰু 7 10 11 12 এতিয়া আমি ইয়াত কিমান লিখিছো 6 6 3 9 3 12 হয় না এতিয়া চোৱা ইয়াত আমি লিখিম 4 2 4 6 আৰু ইয়াত হ'ব 4 2 4 6 4 10 আমি ইয়াত লিখিম 4 আৰু ইয়াত লিখিম 2 কিমান হ'ব 10 হয় না প্ৰকল্প ওপৰৰ দিয়া ধৰণে 0ৰ পৰা 9লৈ সংখ্যা ব্যৱহাৰ কৰি বিয়োগফল 3 হোৱাকৈ সংখ্যাসমূহ ফুলৰ পাহিত সজাবলৈ দিব এতিয়া কি বুলি কোৱা হৈছে
আমি ওপৰৰ দৰে কি কৰিব লাগিব বিয়োগফল উলিয়াব লাগিব হয় নাই এতিয়া চোৱা 5 - 2 হলে হ'ব 3 6 বিয়োগ 3 হলে হ'ব 3 7 বিয়োগ 4 হলে হ'ব 3 10 বিয়োগ 7 হলে হ'ব 3 এতিয়া চোৱা 8 বিয়োগ 5 হলে হ'ব 3 আৰু 9 বিয়োগ 6 হলে হ'ব 3 এতিয়া চোৱা 2 নম্বৰত দিয়া হৈছে ওপৰৰ দিয়া ধৰণে 0 পৰা 9 লৈ ব্যৱহাৰ কৰি যোগফল 9 হোৱাকৈ সংখ্যাসমূহ ফুলৰ পাহিত সজাবলৈ দিব এতিয়া কি কৈছে ঠিক ওপৰৰ দৰে আমি ইয়াত কি কৰো সংখ্যাসমূহ সজাও চোৱা 11 বিয়োগ 2 হলে হ'ব 9 10 বিয়োগ 1 হলে হ'ব 9 15 বিয়োগ 6 হলে হ'ব 9 আৰু 12 বিয়োগ 3 হলে হ'ব কিমান 9 আৰু 16 বিয়োগ 7 হলে কিমান হ'ব 9 14 বিয়োগ 5 হলে হ'ব 9 ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছটো আমি ইয়াতে সামৰণি মাৰিছো ধন্যবাদ